নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পূৰ্ণিমাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গৰমৰ বাবে অকণমান ফুৰিবলৈ ওলাইছোঁ আৰু আমি ফুৰিবলৈ বুলি গৈ পালোগৈ এয়া উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা নামনি দিবাং উপত্যকা। এই জিলাখনৰে সদৰ ঠাই ৰয়িং এখনি খুবেই ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰে ভৰপূৰ এখনি ঠাই। আপুনিও যদি মোৰ দৰে প্ৰাকৃতিক সৌন্দৰ্য চাই ভাল পায় তেনেহ'লে এই ভিডিঅ'টি আপোনাৰ বাবে। যিহেতু আমি তাত এক ৰাতি থাকিব লাগিব, সেয়েহে আমি তাত বমজিৰ ৰিভাৰ কেম্প বুলি যিখন ৰিজৰ্ট আছে সেই ৰিজৰ্টতে এটা ৰুম লৈ আমি পুনৰ বমজিৰ ঠাইডোখৰত কেনেকুৱা ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য আছে তাকে উপভোগ কৰিবলৈ গ'লোঁ। ইয়াত বোলে সূৰ্য অস্ত যোৱাটো চাই বহুত ভাল লাগে, কিন্তু অলপমান বতৰটো ডাৱৰীয়া হোৱাৰ বাবে আমি সূৰ্য অস্ত যোৱাটো চাবলৈ নাপালোঁ। আৰু তাৰপিছত আমি ৰুমলৈ পুনৰ ঘূৰি আহিলোঁ। এতিয়া ৰাতি ক'ত যাম, সেইকাৰণে অলপমান এয়া ফূৰ্তি কৰিলোঁ, অকণমান নাচ বাগ কৰিলোঁ গোটেইকেইজনীয়ে। এয়া হ'ল মোৰ বৌ আৰু এয়া হ'ল মোৰ এজনী ভতিজা। আমি তিনিওজনীয়ে খুব নাচিলোঁ তাত, আৰু দাদাই আমাক মানে ভিডিঅ' কৰি দিছিলে, আমি মানে গমেই নাপাওঁ। আৰু তাৰপিছতে এয়া ভাত পানী খাই বৈ আৰু শুই থাকিলোঁ। তাৰপিছতে এয়া পিছদিনাখনি পুনৰ ওলাই গৈছোঁ, একদম পূৰা ভাবিছোঁ একেবাৰে বহুত মানে এনজয় কৰিম, গোটেই দিনটো আজি ফূৰ্তি কৰিম। আৰু এয়া দেখা পাইছে নীলা নীলা পানীৰ সৈতে একদম বিভিন্ন ৰঙৰ পাথৰৰ সৈতে এইখন হ'ল এখন নদী। দাদা বৌহেঁত আচলতে নাগপুৰৰ হয়, তেওঁলোকে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি বহুত ভাল পায়। আৰু সেইবাবে দাদাই ক'লে যে এই ঠাইডোখৰতে আমি কিয় আৰু অলপমান চাম, সেয়েহে ক'লে যে ডাম্বুক হৈ পাছিঘাট হৈ আমি ঘৰলৈ যাম। আৰু এই ঠাইডোখৰ ডাম্বুক হয়। ডাম্বুক হ'ল নামনি দিবাং উপত্যকাৰ এটা সমষ্টিৰ নাম। নামনি দিবাং উপত্যকাত দুটাই মাত্ৰ সমষ্টি আছে, এটা হ'ল ৰয়িং আৰু আনটো হ'ল ডাম্বুক। ৰয়িঙত যেনেকৈ সেই ঠাইডোখৰ খুবেই ধুনীয়া, ঠিক তেনেকৈ এই ঠাইডোখৰো মানে এই নদীখনে এটা বিশেষ সৌন্দৰ্য বহন কৰিছে। চাৰিওফালে সেউজীয়াৰ মাজত বিভিন্ন ধৰণৰ ৰঙৰ শিলৰ মাজেদি নীলা পানীৰে বৈ যোৱা এই নৈখন সঁচাকৈয়ে দেখিবলৈ খুবেই ধুনীয়া। আৰু আমি ইয়াতে পুনৰবাৰ প্ৰাকৃতিক সৌন্দৰ্য প্ৰাণ খুলি উপভোগ কৰিলোঁ। ভতিজাজনীৰ উঠিবলৈ একেবাৰে মন নাই, মোক কৈছে যে ইমানেই ভাল লাগিছে মোৰ ইয়াত থাকি, জলপৰি হৈ মই ইয়াতে থাকি যাওঁ, তোমালোক যোৱাগৈ। কি ক'ব, থাকিবলৈ মন গ'লে জানো হ'ব? ভাল দেখিলেতো সকলোৰে মন যায় থাকিবলৈ, নহয় জানো? কিন্তু নহ'ব নহয় তেনেকৈ। সেয়েহে পুনৰ আমি যাত্ৰা আৰম্ভ কৰিলোঁ পাছিঘাট হৈ ঘৰলৈ বুলি। এয়া ৰাস্তাত যাওঁতে আমি যিমানবিলাক ভাল লগা ঠাই দেখিছোঁ, যিমান প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই দেখা পাইছোঁ, সকলো ঠাইতে ভিডিঅ' কৰিছোঁ, ফটো তুলিছোঁ। আৰু সকলোখিনিতো ভিডিঅ'ত আপোনালোকক দেখুৱাব নোৱাৰি, নহয় জানো? ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইবাবে। আৰু এয়া আমি গৈ আছোঁ এতিয়া ঘৰ অভিমুখে। গৈ এয়া আমি পাইছোঁগৈ পাছিঘাট। পাছিঘাটত আমি বহুত সময় ধৰি ৰখা নাই, কিয়নো সন্ধিয়া হৈ গ'ল। এয়া হৈ গ'ল পাছিঘাটৰ অকণমান দৃশ্য, আপোনালোকক দেখাইছোঁ। সন্ধিয়া হৈ যোৱাৰ বাবে আমি বহুত সময় তাত নৰলোঁ। গতিকে আশা কৰোঁ অৰুণাচলৰ এই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইবিলাক দেখি আপোনালোকে ভাল পালে। আৰু যদিহে ভাল পালে এটা লাইক কৰিব, মোৰ ভুল শুদ্ধবোৰ কমেণ্ট কৰি জনাই দিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ।